নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যত শীঘ্ৰেই বলবৎ হ'ব নতুন শিক্ষা নীতি 25 নৱেম্বৰত শিক্ষা নীতিক লৈ কেবিনেটত আলোচনা হ'ব কেবিনেটত নিৰূপণ কৰা হ'ব শিক্ষা নীতি বলবতৰ পৰিকাঠামো শিক্ষা নীতি এখন সাগৰ সদৃশ এইদৰে আজি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2034 চনত শিক্ষা নীতি বলবতৰ অন্তিম সীমা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে গাইডলাইন গঠন কৰা হৈছে শিক্ষা নিয়োগ উত্তৰ পূব শৈক্ষিক সন্মিলনত আজি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ ন্যাশনাল এডুকেশ্যন পলিসি ষ্টেণ্ড এলোন ইউনিভাৰ্চিটি হ'ব লাগে জেবি মহাবিদ্যালয় লখিমপুৰ নগাঁও তিনিখন অটোনমাস কলেজ আছিলে এই তিনিখনক আমি বিশ্ববিদ্যালয় কৰিম তাৰ লগত শিৱসাগৰ আৰু খণ্ডিকৈ মহাবিদ্যালয়কো আমি বিশ্ববিদ্যালয় কৰিম মই 3 বছৰ আইডিয়া লৈছো এখনকৈ হৈ যাব আমাৰ এডুকেশ্যন পলিসি ৰাজ্যত ইতিমধ্যে বহুত পৰ্যায়ত ইমপ্লিমেন্টেশন হৈছে ইয়াত বহুত পইণ্টছ আছে 25 তাৰিখৰ কেবিনেটত ইয়াৰ আমি ষ্ট্ৰাকচাৰটো এপ্ৰুভ কৰিম কোনটো ফাণ্ডামেণ্টেল হ'ব কোনটো প্ৰিপেৰেটৰি হ'ব কোনটো এলিমেণ্টাৰী হ'ব সিনিয়ৰ সেকেন্ডাৰী কোনটো হ'ব যেটো বেসিক ষ্ট্ৰাকচাৰ এটো আমি 25 তাৰিখৰ কেবিনেটত আমি এপ্ৰুভ কৰিম মানে 22 পিছত 22 সক এটো বহুত ডাঙৰ সাগৰ ইয়াক টাইমে দিছে 2034 লাষ্ট প্ৰত্যেক বছৰৰ মাইলস্টোনছ আছে যে এই বছৰ কি কৰিব লাগিব অহা বছৰ কি কৰিব লাগিব আৰু সেই মাইলস্টোন মতে আমি আগুৱাই গৈ থাকিম আনে গুৰুত্বপূৰ্ণ খবৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হ'ব খণ্ডিকৈ কলেজ জেবি কলেজ শিৱসাগৰ কলেজ নগাঁও কলেজ উত্তৰ লখিমপুৰ কলেজ অহা 2 বছৰৰ ভিতৰত ৰূপান্তৰিত হ'ব বিশ্ববিদ্যালয়লৈ উত্তৰ পূব শৈক্ষিক সন্মিলনত এই কথা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ already made certain progress for implementing this policy. We have created a high-level committee for National Education Plan policy. The draft NEP implementation plan has been ready. Rajya Shiksha Ayog has been formed. In our next cabinet, we are going to divide our system the way in the policy it has been envisaged, foundation, preparatory, elementary. On that format we are going to notify our education policy on 25th of this month, and we are also going ahead with setting up of different new university. We have already shortlisted that our autonomous college of Lakhimpur, Nagaon and Jorhat JB Law College along with Sibsagar College and Handy College will be given the status of university in next 2 years of time. We are going ahead. We are not waiting for 2034. We are going ahead with the অসমীয়া ভাষাত লিখিব পাৰিব জেইই মণিপুৰী মিছিঙৰ লগতে আন ভাষাটো প্ৰযোজ্য হ'ব জেইই উত্তৰ পূব শৈক্ষিক সন্মিলনত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে ডিব্ৰুগড়ত খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অভিযান বৰবৰুৱা আশীৰ্বাদ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই অভিযান চলোৱা হয় প্ৰতিষ্ঠানখনত অবৈধভাৱে খাদ্য সামগ্ৰী মজুত কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে বৃহৎ পৰিমাণৰ নিমখ আলু পিয়াজ আৰু গুড় জব্দ কৰা হয় এই অভিযান কালত পৰিদৰ্শক অমিত কুমাৰ বৰুৱাৰ নেতৃত্বত চলোৱা হয় এই অভিযান ডিব্ৰুগড়ত খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে চলাইছে অভিযান বৰবৰুৱা আশীৰ্বাদ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত এই অভিযান চলাই বৃহৎ পৰিমাণৰ মজুত কৰি ৰখা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ নিমখ আলু পিয়াজ আৰু গুড় জব্দ কৰা হৈছে পৰিদৰ্শক অমিত কুমাৰ বৰুৱাৰ নেতৃত্বত চলে এই অভিযান আশীৰ্বাদ এণ্টাৰপ্ৰাইজ নামৰ দোকানখনত তাৰ মালিক হ'ল ধনপ্ৰসাদ সাহু তেওঁ পিয়াজ আলু নিমখ আৰু গুড়ৰ ব্যৱসায় কৰে তেওঁ তাত খালি পিয়াজ আছিল 5 পেকেট আলু আছিল 95 বেগ গুড় 96 বেগ আৰু নিমখ 140 পেকেট অৰ্থাৎ 70 কুইণ্টল
বাকী সামগ্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ নালাগে, কিন্তু তেওঁ হিচাপ নিকাচ ৰাখিব লাগে। নিমখৰ ক্ষেত্ৰত কিন্তু অনুজ্ঞাপত্ৰ নোহোৱাকৈ 3 কুইণ্টল 75 কেজিতকৈ যদি বেছি নিমখ ৰাখি কোনোবাই ব্যৱসায় কৰে তেতিয়াহ'লে অনুজ্ঞাপত্ৰ ল'ব লাগে, আৰু অনুজ্ঞাপত্ৰ লৈ তেওঁ নীতি নিয়ম মানি কাম কৰিব লাগে। যিহেতু তেওঁ অনুজ্ঞাপত্ৰ নাই আৰু হিচাপ নিকাচখিনি দেখাব নোৱাৰাৰ কাৰণে সেই নিমখখিনি জব্দ কৰা হৈছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড আৰু ছৌদি আৰামকোৰ মাজত 2019 চনত স্বাক্ষৰিত চুক্তি পুনৰ মূল্যায়ন কৰিব। ৰিলায়েন্সৰ O2C ব্যৱসায়ত 1500 কোটি মাৰ্কিন ডলাৰ বিনিয়োগৰ বাবে 2019 চনত এই চুক্তি স্বাক্ষৰিত হৈছিল। 20% অংশীদাৰিত্ব ক্ৰয়ৰ বাবে ছৌদি আৰামকো আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মাজত স্বাক্ষৰিত চুক্তি দুয়োটা পক্ষই পুনৰ মূল্যায়নৰ জৰিয়তে সহমত পোষণ কৰিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে এই বিবৃতিযোগে এই কথা প্ৰকাশ কৰে। ৰিলায়েন্সে O2C ব্যৱসায় একাষৰীয়া কৰাৰ বাবে নেশ্যনেল কোম্পানী ল ট্ৰিবিউনেলত দাখিল কৰা আবেদনো উঠাই লৈছে। কোভিড বিধিৰ স্বত্তেও বিগত 2 বছৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ আৰু ছৌদি আৰামকোৱে চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সমিলমিলেৰে কাম কৰি আছিল। ব্যৱসায়িক গোষ্ঠী দুটাৰ মাজত থকা দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু পাৰস্পৰিক সদ্ভাৱৰ বাবে এয়া সম্ভৱ হৈ উঠিছিল। ৰিলায়েন্স নিউ এনাৰ্জি এণ্ড মেটেৰিয়েলছ ব্যৱসায়ৰ নতুন আঁচনি মুকলি কৰিছে। জামনগৰত থকা ধীৰুভাই আম্বানী গ্ৰীণ এনাৰ্জি গিগা কমপ্লেক্সৰ উন্নয়ন সাধন কৰি নৱীকৰণযোগ্য শক্তি উৎপাদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব। জামনগৰৰ এই প্ৰতিষ্ঠানটো পশ্চিম ভাৰতৰ অন্যতম সৰ্ববৃহৎ O2C সম্পদ হিচাপে পৰিগণিত হৈ আহিছে। ৰিলায়েন্স আৰামকোৰ বাবে ভাৰতত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ ক্ষেত্ৰত বিশ্বাসযোগ্য সহযোগী হৈ ৰ'ব। নিশা হোজাই আৰক্ষীৰ দুটাকৈ এনকাউণ্টাৰ। নিশা লংকাৰ নখুটিত আৰক্ষীৰ গুলীত আহত হয় ভূমাফিয়া নজৰুল। লামডিং বেদখলৰ মূল খলনায়ক নজৰুলে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাইছিল। আৰক্ষীৰ গুলীত আহত দবকাৰ দুৰ্ধৰ্ষ বাইক চোৰ জাকিৰ হুছেইন। জাকিৰেও আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাইছিল। ডিমাপুৰৰ অপৰাধী চক্ৰৰ সৈতে সম্পৰ্ক আছিল জাকিৰৰ। আহত অপৰাধী নজৰুল আৰু জাকিৰক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নজৰুলে ইতিমধ্যে কেইবাগৰাকী ব্যক্তিৰ নাম কৈছিল। তাৰপিছত এনেকুৱা এজন ব্যক্তিৰ ঘৰ দেখুৱাই দিব বা চিনাকি কৰাই দিব বুলি কৈ তেখেতে ওলাই গৈছিলে। ৰাস্তাত তেখেতৰ নেচাৰেল যিটো ইমাৰ্জেঞ্চি সেইটোৰ কাৰণে তেখেত নামি আমাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পিষ্টলটো কাঢ়ি লৈ একজাই গুলি ফুটালেও তেওঁ, যিটো আমাৰ সৌভাগ্যৰ কথা যে আমাৰ আৰক্ষী বিষয়াৰ বা আৰক্ষী যিটো দল আছিলে কাৰো গাত নালাগিলে, আমাৰ গাড়ীত লাগিলে বুলি। তাৰপিছত তেখেতক পলায়ন কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত উপায়হীন হৈ আমাৰ আৰক্ষী দলে তেওঁৰ ভৰিত একজাই গুলি মাৰিবলগীয়া হ'ল। জাকিৰ হুছেইন নামৰ ব্যক্তিজন তেখেত ইয়াতে ভেটেৰেন আমাৰ যিটো বাইক চুৰি গেং আছিলে আৰু সেইটোৰ তেওঁ গেং লিডাৰ আছিলে। তাৰ উপৰিও তেওঁ বহুবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈও প্ৰেৰণ কৰিছিলে। তেওঁ কোৱা মতে আমিৰ উদ্দিন বুলি এজন ব্যক্তি কাৰ্বি আংলঙৰ ছাইডে থকা বুলি তেওঁ ক'লে। আমাৰ ডবকা আৰক্ষী যিটো ভাৰপ্ৰাপ্ত বিষয়া অমৃত সিঙৰ নেতৃত্বত দল এটা ওলাই গ'ল। ওলাই যাওঁতে যিটো আকাশী গংগা পোৱাৰ আগত যিটো খালবাৰী তাতে তেওঁ পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে তেওঁক ৰখাবলৈ একজাই গুলি মাৰিবলগীয়া হ'ল। বৰ্তমান তেওঁলোক দুজন এতিয়া বৰ্তমান BPCHত আছে নগাঁও চিভিল হস্পিটেলত, আৰু দুজনে সংকটৰ পৰা বাহিৰত থকা। আফটাৰনুন এক্সপ্ৰেছৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি বাণিজ্যিক বিৰতিৰ। লখিমপুৰত উচ্ছেদৰ জাননী দিবলৈ যোৱা বন বিষয়াক ঘেৰাও বেদখলকাৰীৰ। ৰঙা সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ ধেমাগড়ত ঘটিল এই ঘটনা। বেদখলকাৰীক জাননী দিবৰ বাবে গৈছিল বনকৰ্মীৰ দলটো। সংবাদকৰ্মীকো শাৰীৰিকভাৱে অপদস্থ কৰে বেদখলকাৰীয়ে। কাঢ়ি নিয়ে জিলা বন বিষয়াৰ পৰিচয় পত্ৰ। বেদখলকাৰীসকল হৈছে অৰুণাচলী লোক। অৰুণাচলৰ বেদখলমুক্ত কৰাৰ বাবে জাননী দিবলৈ গৈছিল, কিন্তু জাননী দিবলৈ যোৱা বন বিষয়াক বন বিভাগৰ লোকক ঘেৰাও কৰিলে বেদখলকাৰীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি কিছু উত্তেজনাই বিৰাজ কৰে।
জাননী দিবলৈ গৈছিল বন বিষয়াক ঘেৰাও কৰে বেদখলকাৰীয়ে। ৰঙা সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ ধেমাগড়ত এই ঘটনা সংঘটিত হয়। আনকি সংবাদকৰ্মীকো শাৰীৰিকভাৱে অপদস্থ কৰে বেদখলকাৰীয়ে আৰু বেদখলকাৰীসকল হ'ল অৰুণাচলী নাগৰিক। কৰিমগঞ্জ আৰক্ষীৰ জালত 3 মহিলা প্ৰবঞ্চকৰ লগতে এজন যুৱক। ধৃত মহিলা 3গৰাকীয়ে কোলা যাদুৰ নামত কৌশলেৰে বহু লোকৰ পৰা কেইবা লাখ টকা লুণ্ঠন কৰিছিল, আত্মসাৎ কৰিছিল। অধিকাংশৰ ক্ষেত্ৰত মহিলাসকলক স্বামী বা পুত্ৰৰ ক্ষতি হোৱাৰ ভয় দেখুৱাই অন্ধবিশ্বাসত আবদ্ধ কৰি লুণ্ঠন চলাইছিল আৰু অৱশেষত কেইজনমান লোকৰ অভিযোগৰ ভিত্তিত কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীয়ে ঘটনাত জড়িত 3গৰাকী মহিলাসহ সহায় কৰা এজন যুৱকক নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 3গৰাকী মহিলাই বন কৰা মহিলাক ফুচুলাই ঘৰৰ গৰাকীৰ সৈতে পৰিচয় কৰি এই কাৰ্য কৰি আহিছিল। প্ৰায় 35টাকৈ পৰিয়ালক প্ৰতাৰণা কৰি 40 লক্ষাধিক টকা আত্মসাৎ কৰাৰ পিছত আৰক্ষীৰ জালত পৰিল প্ৰবঞ্চকৰ দলটো। তাই এরকম আমার কইল যে আমার স্বামী মারা গেছেন, আমার বাড়ির দোষ, বাড়ির বাস্তু দোষ আছে, তারপরে আমার তাই টাকাতে আমার সন্তানের দুটা ছেলে আছে, তারা ক্ষতি হইব, যে আমি তাই টাকা দিতাম, টাকা শোধন করিয়া দিত, এরকম করিয়া পয়লা 50,000 60,000 এরকম করিয়া তাই কাছে শোধন করি। কালকে কত টাকা নিছে? 3 টাকার মতো টাকাটা নিছে। কালা যাদু তোমার ছেলে মেয়ে সব মরে যাইব, সব ফ্যামিলিতে গিয়ে ওরকম করেছে, যদি টাকা না দাও টাকাটা শোধন করিয়া আনিয়ে বলে আমার কইলে একদিন চল করিমগঞ্জ যে একটা স্থান আছে, তো এইখান বাবাজির কানে গেলে তো সব কিছু ঠিক হয়ে যাবে। আমার খেতা পয়সা করার পরে কইলে তুই টাকা দিতে পারবি, টাকাটা দিবি, এরপরে তো শোধন করিয়া টাকা রিটার্ন নিবে গিয়া। এনেকৈ আমি প্ৰায় 5-6জন মানুহৰ পৰা কমপ্লেইন পাইছোঁ আৰু ছেইম কালপিট একে কিছু মানুহ। টোটেল এৰাউণ্ড 5-6 লাখ ৰুপিজ মান সিহঁতে যোৱা 3-4 মাহৰ ভিতৰত পাইছোঁ আৰু তথ্য পাইছোঁ আৰু এনেকুৱা মানুহ আহি আছে ভিক্টিম। তো সেয়ে আজি আমাৰ TSI ৰেড কৰি পেলাই 3জন মাইকী মানুহ আৰু এজন ল'ৰাক আটক কৰিছে, সোধপোছ কৰি আছে। গংগাধৰ নদীৰ খহনীয়া ধুবুৰীৰ কচুগাঁও গড়কাপ্তানী পথৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। ধুবুৰী জিলাৰ গোলোকগঞ্জ বিধানসভা সমষ্টিৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ অন্তৰ্গত মধ্য পেটলা গাঁৱত গংগাধৰ নৈৰ তীব্ৰ খহনীয়া অব্যাহত আছে। খহনীয়াৰ ফলত স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে। খহনীয়াৰ ফলত নৈৰ বুকুত জাহ গৈছে বিস্তীৰ্ণ খেতিপথাৰৰ লগতে ঘৰ দুৱাৰ আৰু গছ-গছনি। ইপিনে গংগাধৰ নৈৰ খহনীয়াৰ পৰা মাত্ৰ 40-50 মিটাৰ দূৰত থকা ধুবুৰী কচুগাঁও গড়কাপ্তানী পথলৈ আহিছে এতিয়া তীব্ৰ ভাবুকি। গংগাধৰ আৰু গদাধৰ নৈৰ মাজত অৱস্থিত একমাত্ৰ যাতায়াতৰ পথটো গৰাখহনীয়াৰ কবলত পৰিলে জিলাখনৰ লগত বিস্তীৰ্ণ অঞ্চলৰ যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিব। আনহাতে বছৰ বছৰ ধৰি গংগাধৰ নৈৰ গৰাখহনীয়াই স্থানীয় ৰাইজক সৰ্বস্বান্ত কৰাৰ পিছতো জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাৰে বাৰে নিবেদন কৰাৰ পাছতো কোনো গুৰুত্ব আৰোপ কৰা নাই। ফলত গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত স্থানীয় ৰাইজে স্থানীয় বিধায়ক, বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক গুৰুত্ব প্ৰদানৰ বাবে অনুৰোধ জনাইছে। 25 নং গোলগঞ্জ বিধানসভা সমষ্টিৰ একদম মাজেদি যে গংগাধৰ নদীটোৱে আজি দশক ধৰি যি তাণ্ডৱ অব্যাহত ৰাখিছে, তাৰ ফলত আমাৰ বহুতো আমাৰ খেতিয়কৰ শ বিঘা মাটি ইতিমধ্যে আমাৰ গংগাধৰ নদীত জাহ গৈছে। এতিয়া বৰ্তমান এই যিখন পৰিস্থিতি বৰ্তমান এই খৰালি কালত হৈছে, এইটো একদম বৰ্তমান ডিকে ৰোডৰ পৰা নিলগতে 50 মিটাৰমান দূৰত ডিকে ৰোড অৱস্থিত হৈ আছে। এই ডিকে ৰোডৰ ফালে যি গতি কৰিছে, এই গতি কৰিলে আমাৰ যিখিনি মাটি আছে খেতি মাটি মানুহ নোহোৱা হৈ যাব, শ ঘৰ ইয়াত আমাৰ নষ্ট হৈ যাব, এই মানুহখিনি ঘৰ বাৰী নাথাকা হৈ যাব, মানুহখিনি ক'ত বসবাস কৰিব তাৰ কোনো নিশ্চয়তা নাই। আৰু লগতে যদি আমাৰ ডিকে ৰোডটো যদি উঠাই লৈ যায়, এই ডিকে ৰোড লৈ যোৱাৰ লগে লগে আমাৰ বিভিন্ন জিলাৰ লগত আমাৰ যোগাযোগ বন্ধ হৈ যাব। গতিকে চৰকাৰ ইয়াত কোনো একদম গংগাধৰ নদীৰ ওপৰত কোনো ধৰণৰ আমাৰ স্থায়ী কোনো সমস্যাৰ সমাধানৰ কোনো ষ্টেপ লোৱা নাই। গতিকে আমাৰ ধুবুৰী জিলা, আমাৰ জিলা উপায়ুক্ত তথা আমাৰ বিধায়ক তথা প্ৰাক্তন বিধায়ক লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমাৰ এই সমষ্টিবাসী ৰাইজৰ আমাৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ অন্তৰ্গত মধ্যপেটলা গাঁৱত এটা স্থায়ী সমস্যাৰ সমাধানৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। MACTৰ দালালৰ বিৰুদ্ধে নগাঁৱৰ অধিবক্তাৰ এজাহাৰ দাখিল। নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে প্ৰমোদ শইকীয়া নামৰ এগৰাকী অধিবক্তাই। নগাঁৱৰ প্ৰায় 20জনীয়া দালালৰ তালিকাও আৰক্ষীৰ হাতত দাখিল কৰিলে অধিবক্তাগৰাকীয়ে। এইসকলৰ মাজত আছে নগাঁও জলসম্পদ বিভাগৰ কৰ্মচাৰীও। ইতিমধ্যে নগাঁও সদৰ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।
নগাঁৱৰ ওচৰত হাৰ মানি ONGCয়ে উঠাই নিবলৈ বাধ্য হ'ল নিৰ্মীয়মান এটা তেলৰ ৰিগ। গোলাঘাট জিলাৰ সৰুপথাৰ উৰিয়ামঘাটৰ অসম নাগালেণ্ড সীমান্তত থকা তিনিটাকৈ ONGCৰ খননস্থলী বিগত প্ৰায় 6 মাহ ধৰি বন্ধ হৈ আছিল। অসম নাগালেণ্ড সীমান্তৰ বিবদমান এলেকাত থকা এই তিনিটাকৈ ONGCৰ খননস্থলী নাগালেণ্ড চৰকাৰে নাগালেণ্ডৰ মাটিত থকা বুলি দাবী কৰি বন্ধ কৰি থৈছিল তেল খাট তিনিটা। 6 মাহ দিন ধৰি বহুবাৰ আলোচনা হোৱাৰ পিছতো কোনো সমাধান নোলোৱাত অৱশেষত নাগালেণ্ড চৰকাৰৰ হেঁচাত নিকেহে বস্তিত থকা ONGCৰ তৈল খাটটো উঠাই নিবলৈ বাধ্য হ'ল ONGC কৰ্তৃপক্ষ। অসম নাগালেণ্ড আমি সীমান্তত আমি বসবাস কৰি আছোঁ আৰু আমি সদায় নিজৰ আমাৰ অসমৰ মাটি বুলি আমি দাবী কৰি আহিছোঁ। তৎসত্ত্বেও যেনিবা আমাৰ যি প্ৰশাসন ব্যৱস্থা আছে নাগালেণ্ড প্ৰশাসনে যেনেধৰণে তেওঁলোকে আমাৰ অসমৰ মাটিত তেওঁলোকে বসবাস কৰি থকাৰ পিছতো তেওঁলোকৰ নাগালেণ্ড বুলি তেওঁলোকে দাবী জনাব পাৰিছে, কিন্তু আমাৰ অসমৰ প্ৰশাসন বা আমাৰ সাব ডিভিজন বা যিখিনি আমাৰ প্ৰশাসনিক বিষয়া আছে তেওঁলোকে কোনো ইয়াৰ মানে পজিটিভ এটা এক্টিভিটি দেখা নাই আমি। আৰু এনেকৈ ধৰণে যি তেওঁলোকৰ নগাই যেনেকৈ আমাৰ আগৰ পৰাই ইয়াত আগ্ৰাসন কৰি আহিছে, ঠিক তেনেধৰণে আজিও সেই একে অৱস্থাই, কিন্তু আমি গোটেইখিনি জানিও নজনা আৰু দেখিও নেদেখা নিচিনাকৈ থাকিবলগীয়া হৈছে। ইয়াতে আমাক প্ৰশাসনে কোনো ধৰণৰ তেওঁলোকৰ সহযোগিতা আগবঢ়োৱা নাই। উত্তৰ গুৱাহাটীত কামৰূপ আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ ড্ৰাগছ মাফিয়া। গুলীবিদ্ধ ড্ৰাগছ মাফিয়াটোৰ নাম হৈছে ইঅ'নোভা এম। আমিনগাঁৱত ধৃত ইঅ'নোভা এমক লৈ আৰক্ষীয়ে চলাইছিল অভিযান। আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰিছিল ড্ৰাগছ মাফিয়াটোৱে। তুলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহত ড্ৰাগছ মাফিয়াটোক। শুকুৰবাৰে বৰ্ণিহাটত জব্দ কৰিছিল 4 কোটি টকাৰ ড্ৰাগছ সৰবৰাহ কৰা 2 মাফিয়া কৰায়ত্ব কৰিছিল আৰক্ষীয়ে। 2 ড্ৰাগছ মাফিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰীৰ ভেটাপাৰাৰ ইঅ'নোভা নামৰ এই ড্ৰাগছ মাফিয়াটোক আৰক্ষীয়ে আটক কৰিছিল। শিক্ষাৰ পোহৰ বিলোৱা দুৰ্ভগীয়া শিক্ষকসকলৰ দুৰৱস্থা। জ্ঞানৰ পোহৰ বিলোৱা শিক্ষকসকল আজি নিজেই অন্ধকাৰত থাকিবলৈ বাধ্য হৈছে। 9 মাহে দৰমহা লাভৰ পৰা বঞ্চিত হৈছে সমগ্ৰ অসমৰ 141 গৰাকী ছিনিয়ৰ মাদ্ৰাছাৰ ঠিকাভিত্তিক শিক্ষক। বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে শিক্ষকসকলৰ। অনাটনৰ মাজেৰে দিন অতিবাহিত কৰিছে 64খন বিদ্যালয়ৰ 141 গৰাকী শিক্ষকে। উল্লেখযোগ্য যে 2010 চনত হাইস্কুল ঠিকাভিত্তিত শিক্ষকসকলৰ লগতে এইসকল ছিনিয়ৰ মাদ্ৰাছাৰ ঠিকাভিত্তিক শিক্ষকসকলকো একে প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা হৈছিল। বিষয়টো সন্দৰ্ভত শিক্ষকসকলে চৰকাৰৰ লগতে বিভাগটোৰ মুৰব্বীসকলক অৱগত কৰিছিল যদিও এতিয়ালৈ কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। সদসম ছিনিয়ৰ ঠিকাভিত্তিক মাদ্ৰাছাৰ শিক্ষকসকলৰ হাহাকাৰ লাগিছে। সুদীৰ্ঘ 9 মাহে লাভ কৰা নাই দৰমহা, যাক লৈ সমস্যাত পৰিছে। চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া হৈছে শিক্ষকসকলৰ। চৰকাৰৰ ওচৰত যোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমাৰ লগত বঞ্চিত শিক্ষকসকল আছে, তেখেতসকলৰ পৰা পোনে জানিবলৈ বিচাৰিম আচলতে আপোনালোকৰ কেনেধৰণৰ সমস্যা হৈছে। আমি হাইস্কুলৰ শিক্ষকসকলক নিযুক্তি দিছিল ঠিকাভিত্তিক 2010 বৰ্ষত। একেধৰণে আমাৰ মাদ্ৰাছাসমূহতো তেনেধৰণে নিযুক্তি দিছিল। আৰু এই বিষয়বিলাক আছিল জেনেৰেল বিষয়, মানে সমাজ বিজ্ঞান, গণিত, ইংৰাজী এনেধৰণৰ। আৰু ইয়াৰ সৈতে সময় হ'ল আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।